তুলসী আচলতে তীৰ্থৰ দৰে পবিত্ৰ বস্তু। তুলসী গছৰ উপকাৰিতা গুণৰ বিষয়ে ক'বলৈ গ'লে বহুতখিনি ক'ব লাগিব। তাৰ ভিতৰত কেইটামান মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি, তুলসী পাতৰ ৰস যদি ৰাতিপুৱা খালী পেটত খোৱা হয় তেতিয়াহ'লে কৃমি নাশ হয় বুলি কোৱা হয়। আৰু তুলসী গছৰ পাতৰ ৰস আৰু মৌজোল মিলাই যদি খোৱা হয় তেতিয়াহ'লে কাহ কফ ভাল হয়। আৰু উচ্চ ৰক্তচাপৰ বাবেও তুলসী যথেষ্ট উপকাৰিতা। তুলসী ৰসে হৃদৰোগতো বহুখিনি উপকাৰ কৰে। আৰু গেছৰ কাৰণেও তুলসী পাতৰ ৰস আচলতে যথেষ্ট উপকাৰিতা। ইয়াৰ উপৰিও তুলসী গছৰ বহুতো গুণাগুণ আচলতে আছে, কৈ শেষ কৰিব নোৱাৰি। মই ক'ব বিচাৰোঁ যে সকলোৱে আমি ঘৰত তুলসী ৰুব লাগে। আৰু তুলসী গছ বোলে বাৰীত যদি থাকে তেতিয়াহ'লে বজ্ৰপাতৰ পৰাও সাৱধান